Hello everyone, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ বন্ধুসকল। এতিয়া মই আহিছোঁ মাহঁতৰ খুৰাৰ ঘৰলৈ, মানে মোৰ সৰু মামা ঘৰ। আৰু বন্ধুসকল, আজি ভণ্টিৰ ৰিচিপশ্যন। ৰাতিপুৱাই গৈ আমি পানী তুলি আহিয়ে ভণ্টি হালধি চেৰিমনি নিয়মটো কৰিয়ে মই ঘৰলৈ গুচি গ'লোঁ। তাৰপিছত মায়ে আকৌ দিনৰ ভাগত মামাহঁতৰ ঘৰলৈ আহিলে, কাৰণ আমাৰ সমাজৰ মানুহখিনি দিনতেই বিয়া নিয়মটো কৰিছে যিহেতু, সেইটো কাৰণে ঘৰত আৰু থকা মানুহ নাই। মায়ে আহিলে মই আহিব নোৱাৰোঁ, মই আহিলে মায়ে আহিব নোৱাৰে, সেইটো কাৰণে মাকে পঠাই দিলোঁ। যিহেতু কইনাৰ পেহী হয় মাতো আহিব লাগিবই, নহয়নে বন্ধুসকল। আৰু আজি এতিয়া গধূলি ৰিচিপশ্যন আছে ভণ্টিৰ, তো গোটেই বা ভনীকে আজি ভণ্টিয়ে আমাক মেকআপৰ মানে গিফ্ট দিছে আৰু গোটেই কেইজনীকে বোলে তোমালোকে মোৰ ফালৰ পৰা মেকআপে দিম, তোমালোকক কৰি ল'বা বুলি। আৰু এতিয়া মই আহিছোঁ মামা ঘৰলৈ মেকআপ কৰিব, আৰু গোটেইকেইজনী চাওকচোন একদম মেকআপ কৰি আছে। মইহে লেট হ'লোঁ বন্ধুসকল, দিনৰ ভাগতে মানে কৰি থকা হৈছে। মই যিহেতু নাই, এতিয়া 3:30 বাজিছে গধূলি, আৰু ভণ্টি 3জনী মেকআপ আৰ্টিষ্ট আহিছে। আৰু আমাৰ ঘৰৰ মানুহ চাওক না কিমান যায়, সৰু মামাৰ ছোৱালী হৈ গ'ল। আৰু এইকেইজনী পিন্ধি আছে কাপোৰ, ৰেডি হৈ গৈছে। বঢ়িয়া লাগিছে, ধুনীয়া লাগিছে। তোমাৰ ভণ্টিকো লাগিছে ধুনীয়া, ইমান ধুনীয়াকৈ মেকআপ কৰি দিলে। দুজনীও পূৰা ৰেডি হৈ গ'ল, খালি এতিয়া ভৱনলৈ যাবহে লাগে। আৰু চুলিটো কি ষ্ট্ৰেট কৰি আছা না কেঁকুৰা কৰিবা? অঁ, আৰু এইজনীও ৰেডি হ'ল, এইজনী ভাই বোৱাৰীৰ ককায়েকৰ ছোৱালী। বন্ধুসকল, গোটেইকেইজনী বান্দৰীৰ পৰা সুন্দৰী হ'ব। আৰু এইফালে লাহেকৈ মেকআপ হ'বৰ হৈছে ভণ্টি। আমিও লাইনত খাৰা হৈ আছোঁ এতিয়া। নাই লাইনত থাক, লাইনত থাক। বঢ়িয়া লাগিছে, ভাল লাগিছে। টিকুক আজি আৰু চবে পচন্দ কৰিব। আৰু সেইটো চোৱাচোন, চোৱা কইনাৰ ভণ্টিজনী আহিব লাগিব ঘৰত সুধিবৰ কাৰণে। বন্ধুসকল, বহুত অপেক্ষাৰ পিছত ফাইনেলি মই মেকআপ কৰিবৰ কাৰণে সুবিধা পালোঁ, কাৰণ আমাৰ ঘৰৰ ইমানেই মানুহ আছে। তো গোটেইকেইজনী লাইনত খাৰা হৈছে। মই বোলো প্ৰথমতে কৰি লওঁ, কাৰণ ৰিচিপশ্যনত মানুহ আহিবৰে হৈছে। এতিয়া গধূলি 5টাই বাজিব হৈছে বন্ধুসকল। আৰু বন্ধুসকল, মই কোনো দিনেই মেকআপ কৰা নাই মেকআপ আৰ্টিষ্টৰ হাতেৰে, আজি কৰিছোঁ। কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। নিজে যি পাৰোঁ কৰি লওঁ আৰু ঘৰতে। বন্ধুসকল, যিয়ে নহওক ভণ্টিৰ নিজৰ বিয়া বুলি আজি যিহেতু বা কেইজনী মেকআপ কৰিবৰ কাৰণে সুবিধা দিছে, সেই সোণালী সুযোগটোনো কিয় হেৰুৱা, নহয়নে বন্ধুসকল। তো বেছি কথা নকয়, বলক ব্লগটো আৰম্ভ কৰোঁ। আজি ব্লগটো একদম ধামাকা হ'বলৈ গৈ আছে বন্ধুসকল। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। বন্ধুসকল, মেকআপটো কৰা হৈ গ'ল, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে এতিয়া খোপা বান্ধিবৰ কাৰণে ৰেডি হৈ আছোঁ। বন্ধুসকল, ফাইনেলি মোৰ মেকআপ কৰা হৈ গৈছে, আৰু চুলিটো সুন্দৰকৈ খোপা বান্ধি দিলে ভণ্টি এজনীয়ে। চাওক, কেমেৰা ধৰা মানুহটোতো নায়েই, খোপাটো বেছি কাৰণে আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে। আৰু ভণ্টিহঁতে এইফালে গোটেইকেইজনী মেকআপ কৰিবৰ কাৰণে আছে, লাইনত মানে খাৰা হৈ আছে, এজন এজনকৈ কৰি আছে বন্ধুসকল। এতিয়া মই ঘৰত যাওঁ, মোৰ কৰা হৈ গ'ল। ড্ৰেছটো সলনি কৰি মই ভৱনলৈ যাওঁ। বন্ধুসকল, মই আহি পালোঁ LT হলি হোম ভৱনৰ বেয়াৰ মুখলৈ। আৰু বন্ধুসকল, আমাৰ ঘৰৰ ওচৰতে, আমাৰ ঘৰৰ মানুহখিনি সুবিধা হোৱাকৈ ওচৰতে ভৱনটো মানে ল'লে ইয়াতে। আৰু এতিয়া ভিতৰলৈ সোমাই যাম। অলপ মই ওলাইছিলে ৰেডি হৈ আহিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট জনাব। বন্ধুসকল, ভৱনৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।
সুন্দৰ লগা হৈছে নহয়নে? আৰু ইয়াতে গোটেই ঠাইখিনি মুকলি আৰু খোলা ঠাইখিনি আৰু ভণ্টিৰ ফটোটো ইয়াতে সুন্দৰকৈ ৰাখি থৈ দিয়া আছে। বলক দেখুৱাই দিওঁ ওচৰৰ পৰা। আৰু ফটোগ্ৰাফাৰে ফটোশ্বুট কৰি আছে বাহিৰতে। আৰু এতিয়া বৰ্তমান মানুহ অহা নাই। আৰু ইয়াতে ভণ্টিৰ ফটোটো এইটো হ'ল ভণ্টিৰ পিকচাৰ ৱেলকাম বুলি লিখা আছে। ভণ্টিৰ নামটো প্ৰফাইলত ইজাবেলা আৰু ঘৰত ইমা বুলি মাতে সকলোৱে। বন্ধুসকল, ভৱনৰ ডেকৰেশ্যনটো সঁচাই বহুত ধুনীয়া লগা হৈছে নহয়নে? ভণ্টি আৰু মই মাজতে আহিছিলোঁ যে ভণ্টিয়ে কৈছিলে আৰু যে মোৰ ডেকৰেশ্যনটো একদম bare সুন্দৰকৈ বনাবা বুলি। আৰু আটায়ে কৈছিলে যিটো মানে ভৱনৰ ওনাৰ, সি কৈছিলে যে মই পাৰ্পল কালাৰৰ এটা মানে কাপোৰ দিম, সেইটো সঁচাই বহুত উজ্জ্বল উঠে বুলি। আজি ইয়াতে বগাৰ মাজতে কাপোৰটো দিছে, সঁচাই সুন্দৰ লাগিছে নহয়নে? আৰু লাইটবিলাক জ্বলোৱাৰ পিছতো আকৌ দেখিবলৈ ধুনীয়া লাগিছে। আৰু এইটো কইনাৰ ভাইটি হয়। আজি বাবুকো মানে ইমান ধুনীয়া লাগিছে। বাবুৱেও মই কৈছোঁ যে বহুত ভাল লাগিছে, তোৰ হেণ্ডচাম লাগিছে, ই লাজে কৰিছে। আৰু এইটো এটা চেলফি কৰ্নাৰ হয়, বা এজনীয়ে ফটো তুলি আছে। ইয়াতে মানে ফটো তুলিব পাৰি আৰু সুন্দৰকৈ ইয়াতে বনাই থৈ দিয়া আছে। আৰু সেইটো চাওঁ, মোৰ মাজু ভণ্টি, তাৰ নাম মামনি হয়। মামনিয়ে আৰু মানুহক আদৰিবৰ কাৰণে দুৱাৰমুখতে ৰখি আছে। মামনি মাজু ভণ্টি আছে মানুহক আদৰিবৰ কাৰণে, আলহী অতিথি। আৰু এইটো এটা ভাইটি, মোৰ মাহীৰ ল'ৰা হয়, চাহিল বংৰু। আৰু এইটো হ'ল সৰু মামাৰ ল'ৰা ক্ৰিছ বংৰু। আৰু এইটো এটা মামাৰ ল'ৰা কি আমান বংৰু। লাজ কৰে দেই গোটেইকেইটা আমাৰ লাজুকা ল'ৰাকেইটা। আৰু কইনাজনীৰ ওচৰলৈ যাওঁ বলক। আৰু এইফালে ভণ্টিহঁতে বহি আছে। কইনাজনীক বলক দেখুৱাওঁ আপোনালোক। এইয়া আমাৰ কইনা আৰু তাইৰ বান্ধৱী। পৰিচয়টো দি দিয়া। বেষ্ট ফ্ৰেণ্ড, বেষ্টি। কেনেকুৱা লাগিছে মনটো? চব ছোৱালীৰে এটা সপোন থাকে ন। বেয়াও লাগিছে, ভালো লাগিছে। এইটোৱে কিন্তু ভণ্টি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাইক বহুত সুন্দৰ লাগিছে দেই। কইনাজনী পৰিচয় কৰালোঁ। আৰু বলকচোন ভিতৰলৈ সোমাই যাওঁ। ৰিচিপশ্যনত মানে কি খোৱা দোৱা কৰি আছে, কি আছে আপোনালোকক দেখুৱাই যাওঁ বোলো। প্ৰথমতে আহি বন্ধুসকল ডিছটো ল'ব লাগিব। ইয়াৰ পৰা আছে নেমু, জলকীয়া, চালাড, নিমখ, চাটনি। আৰু এইটো হ'ল জলকীয়া আচাৰ, বেঙেনা পকৰা। তাৰপিছত এইটো কি কয় মিক্সচাৰ না আলু ভুজিয়া। আৰু এইটো ৰুমালী ৰুটি, ভাত, পোলাও, দাইল আছে। তাৰপিছত এইখিনি মিক্স তাও ভেজ। আৰু এয়া চাহি পনীৰ। আৰু এয়া ফিছ কাৰী। আৰু এইটো চিকেন ৰোষ্ট। আৰু এইটো মটন। ইয়াতে আছে মিঠাই, গল্লা। ইয়াৰ পৰা লৈ লৈ ইয়াতে বাটিতে সজাই ৰাখিছে। আৰু ইয়াৰ পৰা লৈ লৈ খালে হ'ল বন্ধুসকল। তো আপোনালোকক সকলোখিনি দেখুৱালোঁ। এতিয়া বৰ্তমান মানুহ দিনৰ ভাগত আমাৰ সমাজৰ মানুহখিনি আছিলে, গাঁৱৰ মানুহখিনি খোৱা দোৱা হৈ গ'ল। আৰু ৰাতি দৰাঘৰীয়া আহিলে আমাৰ গাঁৱৰ মানুহখিনিতো থাকিবই লাগিব। ৰাতি দৰাঘৰীয়া আহিলেতো মানে নিয়ম নীতি কিছু আছে। আৰু এইকেইজনী আমাৰ গাঁৱৰ মহিলা কেইজনী দিনৰ ভাগতে আহিছিলে চাগে ন? তো ৰাতি 12টালৈ থাকিব লাগিব দেই, দৰা নহালৈ।
আমাৰ গাঁৱৰ গোটেই মহিলাখিনি দায়িত্ব দিছোঁ ৰাতি দৰা যেতিয়ালৈ নাহে কোনো ঘৰত যাব নোৱাৰে দৰা 12টাৰ পিছতহে আহিব ন থাকিব লাগিব গোটেইকেইজনী নাযাবি কিন্তু খালি খাই যায় ধুনীয়াকৈ নাচি বাগি থাক আৰু টাইম পাছ কৰি থাক ভাগিন ছোৱালীৰ বিয়া চিনাকি এটা ওলাল মামাৰ মেয়ে হয় বোলে তো ভালে হ'ল দিয়ক মামী এতিয়াহে আহিছে কইনাৰ মা মোৰ আনি কাৰ্বি ভাষাত আনি বুলি কয় মামী তো এইমাত্ৰ আহি পালে বন্ধুসকল আমাৰ মানে মেকআপ আৰ্টিষ্টে মেকআপ কৰা ইমানে সময় লগাইছে গোটেই ঘৰৰ মানুহখিনি মানে অহাত অলপ পলমে হ'ল জেঠীৰ ছোৱালী মোৰ বা হয় আৰু এইমাত্ৰ আহি পাইছে চাগে ন দিনতে কিয় অহা নাই ঘৰৰ বিয়া সময় উলিয়াই আহিব লাগে এইমাত্ৰ আহিবৰ কাৰণে সময় পাইছা আজি ৰাতিটো থাকিব লাগিব বুজিছা যদিহে যাওঁ খোৱা নহয় তোৰ চাবি কথা বেয়া হৈ যাব দেই বন্ধুসকল আমাৰ বা মানে ঘৰৰ ভিতৰত এইজনী ডাঙৰ আৰু মই মাজু খানদানৰ ভিতৰত ল'ৰাৰ ফালেতো মই ডাঙৰ কিন্তু মাহঁতৰ ফালে মই মাজু হ'লোঁ তো আহিছা ভালে লাগিল আৰু ভণ্টি ক'ত গুলু নাহিলা কিয়া কোনে কোনে আহিছা বোৱাৰী ল'ৰা নাতি বাৰ নাতি এইটো এইজনী মোৰ মাহী ছোৱালী যে জেউতি তাইৰ খুৰী হয় আহিছা ভাল লাগিছে অকলে আহিছা মা আহিছে এইটো ভনীজৰ মা হয় আমাৰো মা হ'ল ভণ্টিৰ মা শাহু মা যেতিয়া আমাৰো মা হ'ল তব এইটো হ'ল কইনা দেউতা মোৰ ডাঙৰ মামা বন্ধুবৰ্গৰ লগত কথা পাতি আছে মামায়ে আৰু ভাই বোৱাৰী আমাৰ গাভৰু কেইজনী এতে আছে চোৱাচোন ভণ্টি কেইজনী গোটেই কেইজনী বহি আছে ইয়াতে আৰু ইয়াতে ষ্টেজ আছে পাৰফৰ্মেন্স কৰিবৰ কাৰণে আমি কইনাজনীৰ লগত নাচিব লাগিব সুন্দৰকৈ বনাই থৈ দিয়া আছে ইয়াতে এইটো মামা হয় মাৰ খুৰাৰ ল'ৰা ডাঙৰ ল'ৰা মামা পুৰা হেণ্ডচাম লাগি আছে মামাক জেউতি কেনেকুৱা লাগিছে বন্ধুসকল ধুনীয়া লাগিছে ন জেউতি এনেই ধুনীয়া আৰু ধুনীয়া লাগিছে সঁচা ভাল লাগিছে আৰু জেউতি দেওৰাণী ভণ্টি মামনি মামীয়ে মামীকো ধুনীয়া লাগিছে সৰু মামী বা সৰু মামী এটিটিউডে চাচোন আজি মেকআপ কৰাৰ কাৰণে মোক পাত্তা নিদিয়ে আৰু ভুজিয়া ক'ত গ'ল ভুজিয়া ভুজিয়াটো একেলগে থাকিব লাগে এইটো হ'ল জিলেপি বুনিয়া আৰু এইটো হ'ল ভুজিয়া গাঁৱৰ মহিলাসকলে নাম দিছে একেলগে মামী দুজনী মামী একেলগে থাকে যে সেইটোৰ কাৰণে বুনিয়া ভুজিয়া নাম দিছে আৰু দীপাক চোৱাচোন 3 নম্বৰ ভণ্টি দীপা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ন ধুনীয়া বঢ়িয়া লাগিছে gilal ban lirongan lengse neng gilal sakit
ए मासी कैसे हो? मौसा हाँ क्या कर रहा है? आपको दिखा रहा है। हमको दिखा रहा है। हाँ ठीक है अच्छा है ना। मातु कत गल मातु कत गल आनी आइसा दिনত अहा नाছিলে অ ভালে হৈছে দে ৰাতি 12টালৈ ৰখিবি কিন্তু থাকিবা লাগিব অ মাতু আহিছা আমাৰ হিৰোনি কেটা এই মাত্ৰ আহি পাইছে মেকআপ কৰোতে কৰোতে বাবা ভণ্টিহঁতে এই মাত্ৰ আহি পাইছে আৰু এইটো যেটি হাজবেণ্ড মোৰ ভনী জঙাই আহিছে আচ্ছা পেহী 4 নম্বৰ পেহী দুজনে আহিলে যে অলকা চাবিটো পেহী ফুচকা পানীপুৰি সকলোৱে এনজয় কৰি আছে আৰু ইয়াতে কফি পকৰা এইটো কি চিকেন পকৰা নেকি অঁ আছে কফি আমি গোটেই কেইজনী পকৰা জুতি লৈ আছোঁ মোৰ হাতত চিকেন পকৰা আৰু পকৰা আছে বাবনি এতিয়া ইজনী পেহী হয় বাপৰে বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু আজি মানে বিয়া বুলিহে বিয়া বুলিহে মানে আহিছে আৰু এবছৰ মানে নাই বুলি 20 বছৰমান হ'ল চাগে আমি গাভৰুতে দেখা আৰু এয়া বেষ্টি আহি পাইছে তাইৰ ছোৱালী প্ৰগ্ৰাম হ'বহে হোৱাই নাই বল কইনা ওচৰত মিনাক্ষী খাই কেনেকুৱা হৈছে ভাল হৈছে ন দে কেনেকুৱা হৈছে ভাল লাগিছে চব ভালে আছে অঁ ঠিকে আছে দিয়ক ৰাইজে যদি ভাল পাইছে তো ভালে অঁ ভাল হৈছে ন হা হয় নেকি হয় নেকি মই অঁ এইবিলাক লাহে লাহে দিম আৰু অঁ और चाची कैसा हुआ खाना अच्छा हुआ तो खाइए आप लोग अच्छा बोला तो अच्छा लगा हाँ अच्छा हाँ हाँ माटू केनेকুৱা হৈছে ভাল হৈছে ন না ভিডিঅ'ত মানে কৈকে আৰু কৈছে বেয়া ভাল হৈছে সঁচা টেষ্টি হৈছে অঁ দে পুৰা ৰাতিটো থাকিব লাগিব দেই মানুহখিনি এনেকুৱা অকেচনতে লগ পোৱা যায় আৰু এই বাসন্তী আহিছে আৰু মোৰ বেষ্টি আহিছে কি খবৰ বা মোক হলে মাতে দিয়া নাই চানা খালি ফটো উঠাব লাগে ইহঁতক মোৰ বেষ্টি মোৰ ভণ্টিৰ লগত বেছি গৈছে ফটো উঠাব লাগে
বন্ধুসকল আপোনালোকে সকলোৱে চিনি পায় যে ৰূপাংকিতা আৰু অলক্ষিতা দুজনী বা ভনীয়ে ভণ্টিৰ বেষ্টি হয় আৰু বাকী কেইজনো কি নাম সেইটো নাজানো বন্ধুসকল ভণ্টিয়ে জানিব আৰু বছ আপোনালোকক যিমানখিনি পাৰে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ এইটো হ'ল ভণ্টিৰ বেষ্টি তাই বেংগলোৰৰ পৰা আহিছে ভণ্টিৰ বিয়ালৈ গাঁৱৰে ছোৱালী আমাৰ যিকেইজন ছোৱালী মানে বিয়া হৈ গৈ যোৱা কেইজনে চবকে ইনভাইট কৰা চবেই আহিছে কিন্তু মাতুহঁতে আহিছে যা ফটো উঠাই বন্ধুসকল যিমান মানুহ নিমন্ত্ৰণ ঘটিছে সকলোৱে আহিলে আৰু খোৱা বোৱা হৈ গ'ল এতিয়া মই খাব পাৰিছোঁ মই মটন লৈছোঁ আৰু ৰঙা খাই ল'লোঁ ভেজ তৰকাৰী টাৱা ভেজ বুলি কৈছোঁ সেইটো লৈছোঁ চাহ বন্ধুসকল সকলোৱে কৈছে যে খানাটো ইমানে টেষ্টি হৈছে মই খাই চালোঁ সঁচাই বহুত ভাল লাগিছে মই ভাবিছোঁ কি মানুহখিনি মানে আমাৰ ইমপ্ৰেছ কৰিবৰ কাৰণে কৈছে নেকি মই সঁচাই মানে বহুত টেষ্টি হৈছে বন্ধুসকল তো বন্ধুসকল এতিয়া আমি দৰা অহাৰ পিছত কইনা ঘৰলৈ যাব লাগিব আৰু গোটেই আমাৰ কাৰ্বি নিয়মতে বিয়াখন হ'ব ভণ্টি তো এতিয়া গোটেই ঘৰৰ মানুহখিনিয়ে আমি খোৱাত বহি গ'লোঁ বন্ধুসকল ভাত পানী খাই এতিয়া আমি গোটেই বা ভনীয়ে বিহু নাচি আছোঁ কাৰণ বিয়া বুলি ক'লেতো সকলোৱে নাচ গান হয়ে নহয়নে বন্ধুসকল তো আজিৰ ব্লগটো ইমানতে সামৰিলোঁ বহুত দীঘলীয়া হ'ব ব্লগটো তো বন্ধুসকল কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল আকৌ লগ পাম অন্য এটি ব্লগলৈ